মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে পৰিৱেশৰ ওপৰত এটি অতি দৰকাৰী বিষয়বস্তুলৈ উপস্থিত হৈছোঁ। আজিৰ এই পবিত্ৰ ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডেৰ প্ৰাকখনত তোমালোকৰ আগত মই এটি পৰিৱেশৰ চেপ্টাৰ উৎসৰ্গিত কৰিব খুজিছোঁ। আজি মই তোমালোকৰ আগত জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ, সামাজিক বিষয়সমূহ আৰু পৰিৱেশ এই দুটি চেপ্টাৰৰ পৰা অতি প্ৰয়োজনীয় কোৱেশ্চনসমূহ আলোচনা কৰিম। গতিকে তোমালোকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনত মই আপলোড কৰা নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। বলা এতিয়া আজি মই তোমালোকৰ আগত আজিৰ মূল বিষয়বস্তুলৈ যাওঁ। প্ৰথমতে মই তোমালোকৰ আগত আলোচনা কৰিম জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ এই চেপ্টাৰটি। প্ৰথম প্ৰশ্নটো আছে জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা লিখা। আনসাৰ: জীৱৰ সংখ্যা পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ জৈৱ বৈচিত্ৰ্য বুজো। ইয়াত লক্ষ লক্ষ কোটি কোটি উদ্ভিদ, জীৱ জন্তুৰ তথ্য তথা অনুজীৱসমূহৰ বিষয়ে আলোচনা কৰা হয়। এতিয়া মই তোমালোকৰ আগত ২ নং প্ৰশ্নটো আলোচনা কৰিম। চমু টকা লিখা। ক আনুবংশিক বা জিন বৈচিত্ৰ্য, খ প্ৰজাতিৰ বৈচিত্ৰ্য, গ পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্য। ওকে, জিনগত বৈচিত্ৰ্য বা আনুবংশিক বৈচিত্ৰ্য হ'ল একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্ৰ্য হৈছে জিনগত জৈৱ বৈচিত্ৰ্য। ইয়াৰ উদাহৰণস্বৰূপে বাসমতী চাউল জহা চাউলতকৈ একেবাৰে পৃথক। কিছু কিছু পাৰ্থক্য সহজেই চকুৰে দেখা যায়, যেনে আকাৰ আৰু ৰং, সোৱাদ আৰু গন্ধ, অৰ্থাৎ অনুভূতিৰ জৰিয়তে অনুভৱ কৰিব পাৰি। এতিয়া আমি পঢ়িম প্ৰজাতিগত বৈচিত্ৰ্য। প্ৰতিটো প্ৰজাতি পৃথিৱীৰ অন্যান্য প্ৰজাতিসমূহতকৈ সম্পূৰ্ণভাৱে পৃথক। এনেকুৱা ধৰণৰ বৈচিত্ৰ্যক আমি প্ৰজাতি বৈচিত্ৰ্য বুলি কওঁ। যেনে সিংহ আৰু বাঘ সম্পূৰ্ণ বেলেগ প্ৰকাৰৰ প্ৰজাতি। তাৰপিছত আহিল আমাৰ পৰিস্থিতিতন্ত্ৰ জৈৱ বৈচিত্ৰ্য। পৰিস্থিতিতন্ত্ৰ বৈচিত্ৰ্য হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ সৈতে চলি থকা আন্তঃক্ৰিয়া। সেয়ে পৰিস্থিতিতন্ত্ৰ হৈছে জীৱসমূহৰ বসতি স্থানৰ বৈচিত্ৰ্য, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। এইখিনি আচলতে 3টা কাক বুলিও দিব পাৰে, চমু টকা হিচাপেও দিব পাৰে। জৈৱ বৈচিত্ৰ্যৰ মূল্যসমূহ কি কি? জৈৱ বৈচিত্ৰ্যৰ মূল্যসমূহ হ'ল: নম্বৰ 1 উপভোক্তামূলক ব্যৱহাৰ, নম্বৰ 2 উৎপাদনমূলক ব্যৱহাৰ, নম্বৰ 3 সামাজিক ব্যৱহাৰ, নম্বৰ 4 নৈতিক ব্যৱহাৰ, নম্বৰ 5 নৈসৰ্গিক ব্যৱহাৰ। এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আহো। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিসমূহ কি কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইয়ৰ এক্সামিনেশ্যন। আনসাৰ: জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিসমূহ হ'ল বাসস্থান ধ্বংস, পশুধনৰ অতিপাত বিচৰণ, 3 নম্বৰ চোৰাং চিকাৰ, 4 নম্বৰ প্ৰাকৃতিক দুৰ্যোগ, 5 নম্বৰ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি, 6 নম্বৰ জীৱ সম্প্ৰদায়ৰ চোৰাং সৰবৰাহ। যদি 5 নম্বৰ আহে এইখিনিৰ বিষয়ে 1-2 লাইনকৈ লিখি দিবা, তেতিয়াহ'লে তোমালোকে 5 নম্বৰ সহজে পাই যাবা।
এইখিনিতে তোমালোকক জনাইছো যে অহাকালি তোমালোকৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে মই পৰিৱেশ আৰু অসমীয়া MIL ওপৰত কোশ্চিন পেপাৰ সলিউশন কৰি ভিডিও আপলোড কৰিম। গতিকে তোমালোকে সেই ভিডিওটো চাবা যাতে তোমালোকৰ আনসাৰ বিলাক শুদ্ধ হল নে নাই এইখিনি চেক কৰিব পাৰা। এতিয়া আমি 5 নম্বৰলৈ আহো। জৈৱ বৈচিত্ৰ্যৰ বহি আৰু অন্ত সংৰক্ষণ কি? প্ৰতিটোৰে উদাহৰণ দিয়া। ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চিন ফৰ ইউ অলসো। অন্ত সংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ, অৰ্থাৎ নিজা আৱাস স্থলতে হোৱা সংৰক্ষণ, যেনে বায়োস্ফিয়াৰ ৰিজাৰ্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। আনহাতে বহি সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আনি কোনো স্থানত কৰা সংৰক্ষণ। এয়া কোনো প্ৰাণী উদ্যান বা উদ্ভিদ উদ্যান বা বন প্ৰতিষ্ঠান বা কৃষি গৱেষণা কেন্দ্ৰ হ'ব পাৰে। ছয় নম্বৰ প্ৰশ্নলৈ আহা। জীৱ সম্প্ৰদায়ৰ চোৰাং বেহা বায়োপাইৰেচি কি? বায়োপাইৰেচি বা জীৱ সম্প্ৰদায়ৰ চোৰাং বেহা হৈছে এখন দেশৰ পৰা জীৱ সম্পদক হস্তান্তৰ কৰি আন এখন ঠাইলৈ নিয়া আৰু তাৰ পৰা উৎপাদিত দ্ৰব্যৰ পেটেন্ট বা অধিকাৰ আদায় কৰা। 7 নম্বৰ ধৰিত্ৰী সন্মিলন কোনটো বছৰত অনুষ্ঠিত হৈছিল? 1992 চনৰ 3 জুন তাৰিখে। এতিয়া 8 নম্বৰ প্ৰশ্নলৈ আহা। কি আছে? কোশ্চিন পেপাৰ সলিউশন। অন্ত চুমুটকা লিখা। অন্ত সংৰক্ষণ 2020 চনত আহিছিল। এইটোৰ আনসাৰ অলৰেডি কৰি দিছো। জৈৱ বৈচিত্ৰ্য ধ্বংসৰ কাৰণসমূহ। এইটো 1 নম্বৰ কাৰণ হ'ব কি? মানুহৰ বাসস্থান বা জনসংখ্যাৰ বিস্ফোৰণ। 2 নম্বৰ কাৰণ হ'ব কি? বন্যপ্ৰাণীৰ চোৰাং চিকাৰ। তাৰপিছত 3 নম্বৰ কাৰণ হ'ব জ্বালানি কাঠৰ অভাৱ মানুহৰ। এইকেইটা দিলে হৈ যাব তোমালোকৰ। তাৰপিছত 9 নম্বৰ ৰাষ্ট্ৰীয় সংৰক্ষণ কৌশল সম্পৰ্কে আলোচনা কৰা। এইটো তোমালোকে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বিষয়ে লিখিবা। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ বিষয়ে লিখিলে তোমালোকৰ ৰাষ্ট্ৰীয় সংৰক্ষণ কৌশল হৈ যাব। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ হৈছে এনে এটা গোলকীয় সম্পদ যাক কোনো মূল্যৰে জুখিব নোৱাৰি। ই 2 প্ৰকাৰৰ। এটা হল অন্ত সংৰক্ষণ আৰু এটা হল বহি সংৰক্ষণ। এইকেইটা অলৰেডি আলোচনা কৰা তোমালোকৰ হৈছে। 10 নম্বৰ পাৰ্থক্য লিখা। অন্ত সংৰক্ষণ আৰু বহি সংৰক্ষণ অলৰেডি আলোচনা কৰা হৈছে। 11 নম্বৰ জৈৱ বৈচিত্ৰ্যৰ উৎপাদনমূলক মূল্য কাক বোলে? আনসাৰ জৈৱ বৈচিত্ৰ্য বিভিন্ন উৎসৰ পৰা বাণিজ্যিকভাৱে প্ৰস্তুত বা উৎপাদন কৰা সামগ্ৰীবোৰেই উৎপাদনমূলক সামগ্ৰী। বৰ্তমান কালতো পৰম্পৰাগতভাৱে সম্প্ৰদায়সমূহৰ বৃহৎ সংখ্যাকে সম্পূৰ্ণভাৱে অথবা আংশিকভাৱে তেওঁলোকৰ দৈনিক প্ৰয়োজন হোৱা সা সামগ্ৰী, খাদ্য, আশ্ৰয়স্থল, বস্তু বিশেষ, ঘৰুৱা প্ৰয়োজনৰ সা সামগ্ৰী, ঔষধ, সাৰ আৰু বিনোদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী জৈৱ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সট কোশ্চিন। এইটো তোমালোকৰ 2018 চনত আহিছিল। নেক্সট কোশ্চিন জৈৱ বৈচিত্ৰ্যৰ প্ৰতি প্ৰধান ভাবুকিসমূহ আলোচনা কৰা। 2018 চনত অলৰেডি এইটো তোমালোকৰ আগত আলোচনা কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে তোমালোকৰ জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ চেপ্টাৰৰ পৰা অহা পৰীক্ষাত অহৰ সম্ভাৱনা থকা অতি প্ৰয়োজনীয় প্ৰশ্নসমূহ আৰু তাৰ আনসাৰ। আশা কৰো তোমালোকে এইখিনি বুজি পাইছা আৰু অহা পৰীক্ষাত ভালদৰে লিখিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত অইন এটা অধ্যায় আলোচনা কৰিম। সেই অধ্যায়টো হল সামাজিক বিষয় আৰু পৰিৱেশ। এই সামাজিক বিষয় আৰু পৰিৱেশৰ পৰা
অহা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ হ'ল 1 নম্বৰ বহনক্ষম উন্নয়ন মানে কি বুজা এনসাৰ 1987 চনত পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ গড় উদ্যোগত বাৰ্টলেণ্ড ৰিপৰ্ট আৱাৰ কমন ফিচাৰ শীৰ্ষক প্ৰতিবেদনখনত প্ৰকাশ পোৱাৰ পিছৰে পৰা বহনক্ষম উন্নয়ন ধাৰণাটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে বাৰ্টলেণ্ডৰ মতে বহনক্ষম উন্নয়ন হৈছে এনে উন্নয়ন যি ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ নিজা প্ৰয়োজনখিনি আহৰণ কৰিব পৰা সক্ষমতাৰ লগত কোনো আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনসমূহ পূৰণ কৰে এতিয়া মই তোমালোকৰ আগত নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য শক্তিৰ উৎস কি উদাহৰণ দিয়া অলৰেডি ইয়াৰ বিষয়ে তোমালোকৰ আগত আলোচনা কৰিছো তথাপি মই তোমালোকৰ আগত আৰু অকণমান ক'ব খুজিছো কি কয় আমি জানো কি শক্তিৰ উৎসক আমি দুই ধৰণে ভাগ কৰিব পাৰো এটা হল নৱীকৰণযোগ্য বা অপৰিচালিত শক্তিৰ উৎস আৰু এটা হল নৱীকৰণ অযোগ্য বা প্ৰচলিত শক্তিৰ উৎস এতিয়া নৱীকৰণযোগ্য শক্তিৰ উৎস জীৱৰ শক্তিৰ উৎস প্ৰকৃতিত একেবাৰে সৃষ্টি হৈ থাকে আৰু এই শক্তিৰ উৎসসমূহ অফুৰন্ত আৰু কোনোদিনে শেষ হৈ নাযায় এই ধৰণৰ শক্তিৰ উৎসক নৱীকৰণযোগ্য শক্তিৰ উৎস বলে যেনে সৌৰ শক্তি বায়ু শক্তি জলবিদ্যুৎ শক্তি ভূতাপ বিদ্যুৎ শক্তি সাগৰীয় শক্তি জোৱাৰ শক্তি গেছ জৈৱ পচন শক্তি জৈৱ ইন্ধন হাইড্ৰজেন আদি আনহাতে নৱীকৰণ অযোগ্য শক্তিৰ উৎস এই যি শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজত আছে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু এই সমূহ শক্তিৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয় আৰু এবাৰ শেষ হৈ গ'লে আৰু পুনৰবাৰ ইয়াক পাব নোৱাৰি এনেকুৱা ধৰণৰ শক্তিৰ উৎসক আমি নৱীকৰণ অযোগ্য শক্তিৰ উৎস বলো যেনে জীৱাশ্ম ইন্ধন কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ পাৰমাণৱিক ইন্ধন যেনে ইউৰেনিয়াম থৰিয়াম আদি হৈছে নৱীকৰণ অযোগ্য শক্তিৰ উৎস নেক্সট হল শক্তি সংৰক্ষণ কি শক্তি সংৰক্ষণৰ সুবিধাসমূহ বা ব্যৱস্থাসমূহ উল্লেখ কৰা শক্তি সংৰক্ষণ হৈছে যে আমি অপচয় নকৰাকৈ আৰু ভৱিষ্যতৰ বাবে জমা ৰখাকৈ শক্তি ব্যৱহাৰ কৰাই হৈছে শক্তিৰ সংৰক্ষণ মানে শক্তিক আমি নাশ কৰিব নোৱাৰো মাত্ৰ এটাৰ পৰা আন এটালৈ ৰূপান্তৰিত কৰিব পাৰি শক্তি সংৰক্ষণৰ ব্যৱস্থাসমূহ হল নাম্বাৰ 1 পেট্ৰলিয়াম কয়লা প্ৰাকৃতিক গেছ ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নৱীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিৱৰ্তে সৌৰ শক্তি বায়ু শক্তি জৈৱ গেছ আদি পুনৰ নৱীকৰণযোগ্য শক্তি সম্পদৰ ব্যৱহাৰ 2 নম্বৰ যথেষ্টভাৱে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কাৰ্যক্ষম প্ৰযুক্তি উদ্ভাৱন 9 নম্বৰ বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্ধ কৰা উচিত 10 নম্বৰ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম কাজৰ উপভোক্তাই শক্তি খৰচ কমাব পাৰে 11 নম্বৰ উদ্যোগসমূহে নিজৰ কেঁচা মালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত তাৰ পিছত আহা জনবিস্ফোৰণ পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ এই কথাকাৰ ব্যাখ্যা কৰা ভেরি ইম্পর্টেন্ট কোশ্চিন জনবিস্ফোরণে সাধাৰণতে জনসংখ্যা দ্ৰুত হাৰে বৃদ্ধি হোৱাকে বুজায় এই জনবিস্ফোৰণৰ ফলত পৰিৱেশৰ বিস্তৰ ক্ষতি হ'ব পাৰে এই জনবিস্ফোৰণৰ ফলত কি বায়ু পানী মাটি প্ৰদূষিত হৈ যায় আৰু জনবিস্ফোৰণৰ ফলত পৃথিৱীৰ পৰা অন্যসমূহ লাহে লাহে শেষ হৈ যায় সেই কাৰণে এই জনবিস্ফোৰণ পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ হিচাপে আমি চিহ্নিত কৰিব পাৰোঁ তোমালোকে আৰু অকণমান বনাই দিলে হ'ব মই যেহেতু ভিডিওটো দীঘল হৈ আছে মই শৰ্ট কৰাৰ কাৰণে ট্ৰাই কৰি আছো 5 নম্বৰ প্ৰধান সেউজ গৃহ গেছসমূহ কি সেউজ গৃহৰ প্ৰভাৱ কি ভেরি ভেরি ইম্পর্টেন্ট কোশ্চিন 5 6 আৰু 7 4 5 6 আৰু 7 প্ৰধান সেউজ গৃহ গেছসমূহ হৈছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ক্লোৰোফ্লোৰকাৰ্বন বা CFC জলীয় বাষ্প আৰু অজন তাৰ পিছত আছে সেউজ গৃহ প্ৰভাৱ কি
সেউজ গৃহ গেছসমূহে কিছু পৰিমাণৰ তাপ আকৌ ভূপৃষ্ঠলৈ নিক্ষেপ কৰে। যিহেতু এই প্ৰক্ৰিয়াটো উদ্যান শস্যৰ বাবে কাছেৰে নিৰ্মাণ কৰা গ্ৰীণ হাউচৰ ভিতৰৰ উষ্ণতাৰ প্ৰভাৱ পৰ্যবেক্ষণ কৰা প্ৰক্ৰিয়াটোৰ সৈতে একে, ইয়াক সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হয়। তাৰপিছত প্ৰশ্ন হ'ল গোলকীয় উষ্ণায়ন বুলিলে কি বুজা? গোলকীয় উষ্ণায়নৰ কেইটামান পৰিণতিৰ বিষয়ে লিখা। আনসাৰ, সেউজ গৃহৰ প্ৰবাহৰ বাবে ভূপৃষ্ঠৰ গড় উষ্ণতা প্ৰায় 15 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ আছে। সেউজ গৃহ গেছসমূহে এখন আৱৰণিৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা এই পৰিঘটনাটোক বলা হৈছে গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধি। গোলকীয় উষ্ণায়ন বা উষ্ণতা বৃদ্ধিৰ ফলত তলত দিয়া পৰিণতিসমূহ লক্ষ্য কৰা যায়। নাম্বাৰ 1, জলবায়ু পৰিৱৰ্তন। নাম্বাৰ 2, অজন স্তৰৰ ক্ষয়। তোমালোকৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন যে এই গোলকীয় উষ্ণতাৰ ফলত পৃথিৱীৰ সাগৰৰ পাৰৰ দ্বীপ বা কিছুমান নিম্নভূমি বৰফ গলি সেইখিনি একেবাৰে পানীৰ তলত ডুব যোৱাৰ সম্ভাৱনাই দেখা দিছে। আৰু গোলকীয় উষ্ণায়নৰ ফলত অজন স্তৰৰ অৱক্ষয় বা অজন স্তৰ ফুটা হৈছে। তাৰ ফলত আৰু পৃথিৱীখনত কি অতি বেগুনীয় ৰশ্মি অহা আৰম্ভ কৰিছে। গতিকে তোমালোকে অকণমান বনাই দিলে হৈ যাব। এতিয়া আহা, এচিড বৰষুণ কি? ঔদ্যোগিক কাম কাজ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডসমূহ হৈছে বায়ুমণ্ডলৰ গেছসমূহৰ পৰা সৃষ্টি হোৱা এচিডৰ প্ৰধান উৎস। বতাহে যেতিয়া ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেনৰ অক্সাইডসমূহক বিভিন্ন দিশত বৈ নিয়ে, তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহি ছালফুৰিক এচিড, নাইট্ৰিক এচিড, ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণা সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহ সেমেকা আৰু শুকান পদাৰ্থৰ ৰূপত ভূপৃষ্ঠলৈ নামি আহে। এই গোটেই প্ৰক্ৰিয়াটোক সৃষ্টি হোৱা মিশ্ৰণটোক আম্লিক বা এচিড বৰষুণ বোলা হয়। এক্সামছ কোৱেশ্চন লৈ আহা। নাম্বাৰ 1, শক্তি সংৰক্ষণৰ ব্যৱস্থা কিছুমান উল্লেখ কৰা এইটো পাবা। জনবিস্ফোৰণৰ বাবে ভাৰতত কি কি সমস্যাৰ সন্মুখীন হৈছে? 2018 চনত আহিছিল 3 নম্বৰ। নাম্বাৰ 1, দাৰিদ্ৰতা। নাম্বাৰ 2, নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। ভূমি অৱক্ষয় হৈছে, অৰণ্য ধ্বংস হৈছে আৰু কিছুমান তোমালোকে সমস্যা দি দিবা, হৈ যাব। 3 নম্বৰ, অজন স্তৰৰ ক্ষয় আৰু ইয়াৰ প্ৰতিৰোধী ব্যৱস্থা সম্পৰ্কে এটি টোকালেখা 2018 চনত আহিছিল। পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা 50 কিলোমিটাৰ উচ্চতালৈকে অজন বিয়পি থাকে। সূৰ্যৰ ৰশ্মিত থকা অতি বেগুনীয় আল্ট্ৰাভায়োলেট ৰে বা বিকিৰণৰ এটা ডাঙৰ অংশ অজন গেছে শোষণ কৰি লয় আৰু ইয়াৰ দ্বাৰা সূৰ্যৰ ৰশ্মিত থকা অতি বেগুনীয় বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীৰ জীৱকুল ৰক্ষা কৰে। অৱশ্য অতি বেগুনীয় ৰশ্মিৰ এটা ক্ষুদ্ৰ অংশ আহি পৃথিৱীৰ নিম্ন স্তৰত পাইহি। পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা 25 পৰা 30 কিলোমিটাৰ উচ্চতাত ষ্ট্ৰেটোস্ফিয়াৰ আৰু ফিয়াৰত অজনৰ গাঢ়তা সৰ্বাধিক প্ৰায় 10 ppm। সাম্প্ৰতিক অজন স্তৰ ক্ষয়প্ৰাপ্ত হোৱা বিষয়টো যথেষ্ট সমালোচনা হৈছে যে এই আমাৰ মাৰাত্মক আৰু ক্ষতিকাৰক অতি বেগুনীয় ৰশ্মিখিনি যদি এই পৃথিৱীৰ যিখিনি CFC বা ক্ল'ৰ'ফ্লুৰ'ন, কাৰ্বন ডাই অক্সাইড এইবিলাকৰ উপস্থিতিয়ে অজন স্তৰৰ এটা অংশত ফুটা কৰিছে আৰু সেই অংশ দি পৃথিৱীৰ উত্তাপ বৃদ্ধি হোৱাত সহায় কৰিছে। তোমালোকে এইখিনি অলপ বনাই লিখিব অজন স্তৰ। নেক্সট, চুমু টকা সেউজ গৃহ প্ৰভাৱ 2019 অলৰেডি আলোচনা কৰা হৈছে। নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য শক্তিৰ উৎসসমূহ 2019 অলৰেডি আলোচনা কৰা হৈছে। ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ ফলাফলসমূহ কি কি? গোলকীয় উষ্ণায়ন, এইখিনি পৰিৱেশ ভেৰি ইম্পৰ্টেণ্ট। এইটো 2019 চনত আহিছিল। তাৰপিছত 7 নম্বৰটো চমু টকালেখা সেউজ গৃহ গেছ 2020 আহিছে, এইটো অলৰেডি হৈছে। গোলকীয় উষ্ণায়ন আৰু
জলবায়ু পৰিৱৰ্তন এইটো অলৰেডি আলোচনা কৰা হৈছে। 8 নম্বৰ, স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব বৰ্ণনা কৰা। স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হলে কেনেকৈ আমি পৰিৱেশ সংৰক্ষণ হয় সেই বিষয়ে তোমালোকে লিখিবা। 2020 চনত আহিছিল। শক্তি সংৰক্ষণ কাক বোলে? শক্তি সংৰক্ষণ সম্পৰ্কে তুমি কি ব্যৱস্থা গ্ৰহণ কৰিবা এইটো অলৰেডি এবাৰ আলোচনা কৰিছে। 2017 চনত আহিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এই দুটা চেপ্টাৰৰ পৰা যিখিনি কোশ্চিন মই আলোচনা কৰিলো সেইখিনিৰ পৰা তোমালোকৰ সম্পূৰ্ণ কোশ্চিন কমন পৰিব বুলি মই আশা কৰিলো। শেষত ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলো।